নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল আহি গ'ল এটা নতুন ভাল খবৰ। যিসকল ব্যক্তিয়ে চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ কাৰণে সুখবৰ। 2025 বৰ্ষৰ যিখন ফাইনেল লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে আৰু সেই লিষ্টখনত আপোনাৰ নামটো আছে নে নাই কেনেকৈ চেক কৰিব সম্পূৰ্ণ প্ৰচেছটো আজি দেখুৱাই দিম। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তেই চেক কৰিব পাৰিব। তাৰ আগতে আপোনালৈ সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিব। এতিয়া পোনপ্ৰথমতে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰ সাৰ্চ কৰি দিব স্বচ্ছ ভাৰত মিছন বুলি। সাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যিটো সাইট খোল খাব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ৰাইট সাইডত ওপৰত দেখিব পাৰিছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ লগে লগে আপোনাৰ মোবাইলটো কম্পিউটাৰ আকাৰত কাম কৰিব ধৰিব। তাৰ পিছত অকমান স্ক্ৰল ডাউন কৰিব আৰু লেফট সাইডত দেখিব পাৰিছে 3 ডট আছে আৰু এটা, তাত ক্লিক কৰি আপুনি একেবাৰে তলত দেখিব পাৰিছে ড্যাশবোৰ্ড বুলি, তাত ক্লিক কৰি দিব। ড্যাশবোৰ্ডত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু লেফট সাইডত 3 ডট দেখিব পাইছে, তাত ক্লিক কৰি অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে দেখিব পাইছে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে পোনপ্ৰথমতে দেখিব পাইছে সিলেক্ট ষ্টেট, আপোনাৰ যিটো ষ্টেট হয় এইটো সিলেক্ট কৰি দিব। তাৰ পিছতে তলত দেখিব পাইছে সিলেক্ট ডিস্ট্ৰিক্ট, আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় এইটো সিলেক্ট কৰি দিব। তাৰ পিছতে তলত দেখিব পাইছে সিলেক্ট ব্লক, আপোনাৰ যিটো ব্লক হয় সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰ পিছতে তলত দেখিব পাইছে সিলেক্ট পঞ্চায়ত, আপোনাৰ গ্ৰাম পঞ্চায়ত যিটো হয় সেইটো সিলেক্ট কৰি দিব। তাৰ পিছতে তলত দেখিব পাইছে সিলেক্ট ভিলেজ, আপোনাৰ যিটো ভিলেজ হয় সেইটো আপুনি সিলেক্ট কৰি দিব। গোটেইবিলাক সিলেক্ট কৰাৰ পিছতে তলত দেখিব পাইছে সাবমিট, তাত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে আপুনি ইয়াতে দেখিব পাৰিছে IHSL ফেজ 1 আৰু IHSL ফেজ 2। আপুনি জাস্ট এই নম্বৰ দেখিব পাৰিছে, এটা আছে 373 আৰু এটা আছে 286। আপোনাৰ ক্ষেত্ৰত বেলেগ নম্বৰ আহিব পাৰে, জাস্ট আপুনি এই নম্বৰৰ ওপৰত ক্লিক কৰি দিব। নম্বৰৰ ওপৰত ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণ ডিটেইলছটো ইয়াতে শো হ'ব। ইয়াতে দেখিব পাইছে বেনিফিচিয়াৰী ডিটেইলছ অফ SBMG ফেজ 2। ইয়াতে দেখিব পাইছে হেবিটেশ্যন, তাৰপিছতে দেখিব পাইছে ফেমিলি হেড, ফাদাৰ, হাজবেণ্ড নেম, জেণ্ডাৰ, কেটেগৰী, সাব কেটেগৰী সম্পূৰ্ণবিলাক ইয়াতেই দেখিব পাৰিব। ইয়াতে নেম, তাৰপিছতে মেল ফিমেল BPL APL গোটেইবিলাক ইয়াতে শো হ'ব। আৰু এই লিষ্টত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত আছে বা আছে তেনেহলে আপুনি টেনশন ল'ব নালাগে। আপোনাৰ একাউণ্টত আপোনাৰ প্ৰথম যি 9000 টকাৰ কিস্তি এইটো আহি যাব অতি সোনকালে। এইটো নতুনকৈ একেবাৰে ফাইনেল লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে। সো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।